নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেল যোগে ঘোষণা কৰিছে যে যিবিলাক আঁচনিৰ পইচা আপোনালোকৰ পাবলৈ বাকী আছিল বা আঁচনিৰ পইচাবোৰ পোৱা নাছিল সেই আঁচনিৰ ধনসমূহ অহা 1 আগষ্টৰ পৰা আপোনালোকে লাভ কৰিব। নিযুত মইনা আঁচনি হওক বা নিযুত বাবু আঁচনি হওক বা জীৱন প্ৰেৰণা আঁচনি হওক বা অৰুণোদয় আঁচনি হওক সেই আঁচনিৰ ধনসমূহ অহা 1 তাৰিখৰ পৰা আপোনালোকে পাব। যোৱাকালি মই ভিডিঅ' এটাত কৈছিলোঁ যে আপোনালোকৰ যি ইলেকশ্যনৰ অধিসূচনা সেই অধিসূচনাৰ কাৰণে আপোনালোকে পইচাসমূহ পোৱা নাছিলে, সেইকাৰণে বন্ধ কৰি ৰখা হৈছিলে। এতিয়া ইলেকশ্যন যোৱাৰ পিছত বাজেট উত্থাপন কৰিব অহা জুলাই মাহত বাজেট উত্থাপন কৰাৰ পিছতে 1 আগষ্টৰ পৰা আপোনালোকৰ পে'মেণ্টখিনি দিয়া হ'ব। কি কৈছিলে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুনি লওক এবাৰ। তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই, কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ।